তিনিটা সংগঠন, কেইবাজনো আৰক্ষী, গৰু ভৰ্তি দুখন ট্ৰাক আৰু নিশাৰ এখন নাটক। নিশা এই দুখন ট্ৰাকক লৈ হুলস্থুল লাগিল খানাপাৰাৰ গ্ৰীণউড ৰিজৰ্টৰ সমীপত। তিৰপালেৰে সম্পূৰ্ণৰূপে ঢাকি গৰু কঢ়িয়াই অনা দুখন ট্ৰাক জব্দ কৰিছিল স্থানীয় ৰাইজ আৰু সংগঠনে। ট্ৰাইবেল সেনা, দেউৰী পিপলছ জাষ্টিছ ফৰাম আৰু TMPKৰ সদস্যই জব্দ কৰিছিল গৰু ভৰ্তি ট্ৰাক দুখন। খবৰ পাইছিল সাংবাদিকেও। চলিয়ে আছে গৰুৰ চিণ্ডিকেট, কিয় ৰোধ কৰিব পৰা নাই প্ৰশাসনে? ক্ষোভ সংগঠনৰ নেতাৰ। মানে অসম প্ৰশাসনে এই ক্ষেত্ৰত কিন্তু কৰ্তৃত্বপৰক হ'ব লাগে। আৰু অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পুলিচৰ ওপৰত ইমান পাৱাৰ দিয়াৰ পিছতো আজিলৈকে তেখেতসকলে কিয় এইটো ব্যৱস্থা কৰা নাই? ইয়াত কমিশ্যনাৰ বা অংক চলি আছে নেকি? আমাৰ সেইটো মনে ধৰিছে। কাৰণ এটা বস্তু নোহোৱাকৈ, কাৰণ ইমান ভিতৰত গুৱাহাটীৰ নিচিনা মাজমজিয়াত আপোনালোকে চাওক, আপোনাৰ জালুকবাৰীৰ পৰা ইমান কেইটা আউটপোষ্ট আছে, কেইটা পুলিচ থানা আছে। কিছু সময়ৰ পাছত আহিল আৰক্ষী। আৰক্ষীৰ সন্মুখতে ক্ষোভ উজাৰিলে সংগঠনৰ নেতাকেইজনে। সেই সময়তে সেই স্থান ত্যাগ কৰিলে আৰক্ষী আৰু খৰ্গহস্ত হৈ উঠিল সংগঠনৰ নেতাসকল। আৰক্ষী কিয় পলাল? আৰক্ষীয়ে বুজাবুজি কৰিবলৈ আহিছিল নেকি? কিছু সময়ৰ পাছত আৰক্ষী পুনৰ আহিল। ট্ৰাকত উঠি গৰু চালে। ক্ষোভ উজাৰিয়ে থাকিল সংগঠনৰ নেতাই। অসমৰ পৰা মেঘালয় হৈ বাংলাদেশলৈ গৰু। প্ৰতিদিনে 12, 18, 20খন ট্ৰাক ওলাই যায়। আৰক্ষীয়ে গমেই নাপায় নেকি? এই চিণ্ডিকেটৰ আঁৰত আছে এটা বৃহৎ চক্ৰ। আব্দুল নাগৰিক আৰু হানিফ নামৰ দুজনে চিণ্ডিকেট চলাই থকাৰ অভিযোগ। ইয়াত মই কৈছোঁ, ইয়াত সম্পূৰ্ণকৈ আব্দুল নাগৰিক। তেখেতক আপোনালোকে যদি সম্পূৰ্ণকৈ অসম পুলিচ প্ৰশাসনে যদি তেখেতক যদি সৎ সাহস আছে, আব্দুল নাগৰিকক এৰেষ্ট কৰিলে গোটেই ভিতৰৰ গেং চলাই আছে খলনায়কজন সেইজনেই। হয়, আব্দুল নাগৰিক আৰু সম্পূৰ্ণ হানিফ বুলিয়ে জানো আমি বেছি। তাৰপিছত কি লাগিছে কি লগা নাই সেইটো আমি নাজানো, কিন্তু আব্দুল হানিফ আৰু লগতে নাগৰিক বুলি জানো। এই দুইজনে গুৱাহাটীৰ হোটেলত বাহৰ পাতি আৰক্ষী আৰু শীৰ্ষ মহলক মেনেজ কৰে। কোনো সমস্যা নোহোৱাকৈ সৰবৰাহ কৰি থাকে গৰু। জালত পৰে চালক, হেণ্ডিমেন। চিণ্ডিকেটৰ কাণ্ডাৰী হোটেলৰ কোঠাত শুই থাকে, ফোনত মেনেজ কৰি থাকে। যোৱা নিশাও এই গৰুকেইটা জব্দ কৰিছিল আৰক্ষীয়ে। তদন্ত চলি আছে। কিন্তু কোনে আব্দুল আৰু হানিফ কেনেকৈ নিয়ন্ত্ৰণ কৰিছে গৰুৰ চিণ্ডিকেট? তদন্ত সঠিককৈ কৰিলে সকলো নিশ্চয় ওলাই পৰিব। কিন্তু কিমান দূৰ সঠিককৈ হ'ব তদন্ত, সেয়াহে লাখ টকীয়া প্ৰশ্ন। ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰৰ সৈতে কৌশিক তালুকদাৰ ৰিপৰ্ট, NKTV+।